এই সকলোবিলাক হৈছে গছত কঁঠাল, ওঠত তেল, নৌ খাওঁতেই চেল বেল। তুমি মোৰ, তুমি মোৰ সখা মহাভারত সখা। কন্দিল কৰি ৰুক্মিণীৰ হেনো পাতিছে স্বয়ম্বৰ। অতি আনন্দৰ কথা। তুমিও সখা মোৰ লগতে যাব লাগিব। অতি আনন্দ, অতি আনন্দ। দেৱকী নাৰদে গৈ বুঢ়া ৰজা ভীষ্মকক লোভ দেখুৱাই কৈছিল, কি কৈছিল সখা? ৰুক্মিণীৰ বিবাহ হ'ব হেনো গোৱাল কৃষ্ণৰ লগত। সেই গৰখীয়া কৃষ্ণৰ লগত? সেই গৰখীয়া কৃষ্ণৰ লগত ঘেৰিত প্ৰস্তাৱক মোৰ বন্ধুৰ কুমবীৰে কৰি পদাঘাত আহ্বান কৰিছে স্বয়ম্বৰ সভা। সিমানতে কৃষ্ণ গ'ল দূৰতে বিদুৰ, মাতিছে গোপনে মোৰ প্ৰদানী পত্ৰিকা। আৰু সখা তাত কি লিখা আছে জানা? কি লিখা আছে সখা? তাত লিখা আছে, আহ ভাই আগ্ৰহেৰে আছো বাচ্চাই, কন্দিলৰ ৰাজকন্যা মোৰেই ভাগ্যত। তোমাৰ ভাগ্যত? সখা মোৰেই ভাগ্যত। ইয়াকেই বোলে ভাগ্য, যাৰ ফালে বৃহস্পতি পোন, তাৰ পথত আকৌ নবৈ কোন। বহু ৰজা মহাৰজাই সাজপাৰ কৰি মনোহৰ মিছাতেই যাব আশা পালি, কিন্তু সখা মই যাম বাৰ বেগ ধৰি। নিশ্চয় নিশ্চয়। ভুৱন মোহন মোৰেই ৰূপৰ বলতে, ভুৱন মোহন মোৰেই ৰূপৰ বলতে, লভিম ৰুক্মিণী সুন্দৰী বিনা ৰত্নে মই, দেখি মোৰ অপৰূপ মুগ্ধ হব কন্দিল কুঁৱৰী। মোৰেই কিন্তু মুগ্ধ হবৰ মন গৈছে সখা। গকুলত শ্ৰীকৃষ্ণই 1600 গোপিনীকে মতলীয়া কৰিছিলে, কন্দিলত এইবাৰ চেদিৰাজ শিশু পালে, তাৰ দুগুণ কুন্দিল ৰমণীক মতলীয়া নকৰি কিন্তু নেৰে। হে কৃষ্ণচন্দ্ৰ, এইবাৰ তোমাৰ লগ্নত শনি আৰু চেদিৰাজৰ একাদশাত বৃহস্পতি। শান্ত হোৱা সখা, নলবা নলবা সেই কৃষ্ণৰ নাম যিয়ে হীনভাৱে বাল্যকাল কটালে গোপৰ ঘৰত, সিয়ক আজি ৰাজদণ্ডধাৰী। সকলো সম্ভৱ সখা ভাগ্যৰ বলত। দুদিনতে পূৰ্বৰ স্মৃতি পাহৰি এনে অশুভনীয় আশা বহি ৰাখিছো মনত, দুৰাচাৰী বস্ত্ৰচুৰ কলীয়া কানাই নাপাবি, নাপাবি নিশ্চাৰাজী এই শিশুপালৰ হাতৰ পৰা। নাপাবি, নাপাবি নিশ্চাৰাজী তই এই শিশুপালৰ হাতৰ পৰা। কি কৰা? ব্ৰহ্মবধ নকৰিবা। মই কলীয়া কৃষ্ণ নহয়, মই তোমাৰ বিদূষক মহাভাৰত। সখা, সখা, সখা।
মাৰ্জনা কৰিব ভুল হ'ল মোৰ সকলো পাহৰি গলো মই কৃষ্ণৰ নামত দুৰ্লভ ৰুক্মিণী পাওঁ যদি ভাগ্যৰ বলত কৃপণৰ ধন সম ৰাখিম বুকুত অতি গোপনে করুণা এরা সাৱধান সখা সাৱধান সেয়া শুনা নাই নে সখা টোকাৰীৰ পৰা জোকাৰি জোকাৰি কৃষ্ণৰ নাম উলিয়াইছে স্বয়ং নাৰদ মুনি কিন্তু সাৱধান সখা সাৱধান করুণা রাম করুণা নারায়ণ 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 মহারাজ শিশুপালৰ জয় হওক প্ৰণাম দেৱৰী কিবা হেতু মনত পৰিলে আজি এই দাসলৈ বৎস শিশুপাল বহুদিন দেখা নাই মই সেই দেখি আহিলো তোমাক কোৱা আচানক কুশলে প্ৰভু আপোনাৰ আশীৰ্বাদত সকলো কুশল মংগল স্পৰ্শ মণি লিখা আছে কপালত যাৰ কি হ'ব পাৰে অমংগল তুমি বৎস এই পৃথিৱীৰ নন্দন কাননৰ ঘাই ৰূপে গুণে সুমিষ্ঠ বচনে এই মৰতৰ মানৱক তুমি ৰাখিছা ভুলাই প্ৰাণাধিক চেধি অধীশ্বৰে যথাৰ্থতে পৃথিৱীৰ পানী তুমি বোলো ঠিক অতি ঠিক নাৰায়ণ গুণীয়েহে গুণীৰ মূল বুজে সাপেহে আকৌ সাপৰ ঠেং দেখে শান্ত হোৱা কখা মুনিবৰ নমস্য শিশুপাল তুমি মোৰ অতি প্ৰিয়জন আছে জানো তাত কিবা সন্দেহৰ স্থল নাই মুনিবৰ নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিধৰ্ব গমন কিয় মুনিবৰ কুন্দিল ৰাজ উদ্যানত ফুলি আছে যে পা কুসুম নোপোৱা কদাবে তুমি লিখা নাই ভাগ্যত তোমাৰ চেষ্টাৰ অসাধ্য কিবা আছে জানো মুনি আছে আৰু সেয়াই হ'ল কৰ্মফল দিব্য দৃষ্টিৰ পৰা জানি আছো মই ৰুক্মিণী দেৱীৰ জন্ম কেৱল শ্ৰীকৃষ্ণৰ বাবে যিদৰে সিংহিনী লয় স্থানে সিংহৰ পাশে ঠিকি সেইদৰে ৰুক্মিণী লয় স্থান নৰসিংহৰূপী শ্ৰীকৃষ্ণৰ পাশে ঐ হেমন্তৰাই তাতে ব্যৰ্থ হ'ব তোমাৰ চেষ্টা অসম্ভৱ ৰেখি কুন্দিলৰ ৰুক্মিণী যেনে তেনে মোৰ হ'বই লাগিব নাৰায়ণ ৰুক্মিণী সুন্দৰী মোৰ যেনে তেনে হ'বই লাগিব আৰু সেইভাৱে প্ৰয়োজন হ'লে মই উদ্ধাৰি আনিম মই কুন্দিলৰ পৰা যদিহে নুশুনা মোৰ নিশেষ বচন অৱশ্যে যাব পাৰিবা ৰাজা লাভ হ'লে একোকে নহ'ব অনৰ্থক মোৰ মাঘাতে তুমি পাবা অপমান নাই মুনিবৰ ৰুক্মিণী হ'ব বজ্ৰগামী আৰু কিদৰে সহিম মই কেনে দাৰুণ আঘাত নাই মুনিবৰ নাই ইমানে যদি ইচ্ছা যাব পৰা অৱশ্যে ফল হ'লে কিন্তু হাতে পাবা কৃষ্ণৰ বাধাৰ বাবে সমলিত চিন্তা নাই মোৰ বলবন্ত জৰাখণ্ড শিশুপাল দণ্ড বক্ৰকে আদি কৰি মানে আছে
যত আমাৰ মণ্ডলী সকলো থাকিব মোৰ এই সহায় অ তেন্তে আৰু মোৰ ক'ব লগা দেখোন একোৱেই নাই কোৱা মূৰ্খ মুনিবৰ মূৰ্খ হে গোপাল মুনিবৰ সামান্য গোৱাল নহয় সেই দৈৱকী নন্দন সমগ্ৰ বিশ্বই কৰে যাৰ চৰণ বন্দন নিষ্মতি নৰাথম তুই কি বুঝবি ভগৱান কৃষ্ণৰ মহিমা মুনিবৰ শতদন্ত বক্ৰ শতচৰাখণ্ড তোৰ ধ্বংস হ'ব পাৰে তাৰ ইতি কটাক্ষ মুনিবৰ হে কৃষ্ণ পদাপতি তই সামান্য উপহাস কৰি তই অবাবতে নামাতিবি তোৰ অকাল মৰণ মুনিবৰ গৰখীয়া কৃষ্ণ যাই যদি সেই স্বয়ম্বৰ সভালৈ কালৰূপী জৰাখণ্ডৰ অস্ত্ৰ দেখিলে পলাব আঁতৰি ভীৰু কৃষ্ণ কাপুৰুষ কৃষ্ণ শৈশৱতে যি আছিল চোৰৰ শিৰোমণি সি আকৌ কিটো বুজিব অস্ত্ৰৰ কৌশল দেখিত অস্ত্ৰ দেখা পালে বীৰৰ হাততে বৰ্যগোপন হ'ব ভয়ে কম্পমান নিৰ্বোধ হে গোপাল অতিকে অজ্ঞান্ত যাওঁ মই কৈ যাওঁ যোৱাৰ আগতে যদিহে বিচাৰিছে তোৰ নিজৰ কল্যাণ পৰিত্যাগ কৰা আশা ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ সভালৈ নাযাবি কদাপি মুনিবৰ সিংহৰ সন্তান মই নাই মোৰ শিয়াল কৃষ্ণত ভয় নকৰো আপত্তি দিলো অনুমতি ফলাফল ফলদাতা বিভুৰ হাতত শিশুপাল ও নাপাতা জন জাল শিশুপাল নাপাতা জন জাল টুকবধি বাক লাগি আহিছে গোপাল শিশুপাল মুনিবৰ নাপাতা জঞ্জাল নাপাতা জঞ্জাল সখা শুনিলা নহয় মুনিবৰৰ বাণী সেয়েহে সখা সেই গোৱাল কৃষ্ণ যাই যদি স্বয়ম্বৰ সভালৈ যাব দিয়া তাৰ বাবে নকৰিবা চিন্তা কেৱল ৰুক্মিণী সুন্দৰী এই চেদিৰাজ শিশুপালৰ ৰুক্মিণী সুন্দৰী তুমি এই চেদিৰাজ শিশুপালৰ ৰুক্মিণী সুন্দৰী তুমি চেদিৰাজ শিশুপালৰ সখা ৰুক্মিণীৰ স্বয়ম্বৰ সভালৈ ময়ো যাম কিন্তু তোমাৰ লগত দেখা যাব স্বয়ম্বৰ সভাত ৰুক্মিণী সুন্দৰী তোমাৰ নে মোৰ ৰুক্মিণী সুন্দৰী তুমি মোৰ ৰুক্মিণী সুন্দৰী তুমি মোৰ ৰুক্মিণী সুন্দৰী তুমি মোৰ
আমি স্বয়ম্বৰৰ নিচে ওচৰ পালোঁ। হয় সখা, আমি স্বয়ম্বৰ সভাৰ নিচেই ওচৰ পালোহি। এই নিৰলতে আমি সংগোপনে সাজপাৰ কৰি লোৱাই ভাল হ'ব সখা। সখা মই সাজপাৰ সকলো লৈ আহিছোঁ সখা। সুন্দৰ সুন্দৰ সখা। দাপোন ক'ত সখা? দাপোন লৈ আহিছোঁ সখা, লৈ আহিছোঁ। চেদিৰাজ শিশুপাল। মই চেদিৰাজ শিশুপাল। মোৰ এই সুন্দৰ ৰূপৰ বলত লোভিম ৰুক্মিণী সুন্দৰী মই বিনা ৰত্নে। মোৰ এই দেখিলো অপৰূপ ৰুক্মিণীয়েই নালাগে, কুন্দিলৰ সমগ্ৰ তিৰোতা মুগ্ধ হ'ব। সখা সখা ৰুক্মিণী ৰুক্মিণী সুন্দৰী, তুমি চেদিৰাজ শিশুপালৰ। ৰুক্মিণী সুন্দৰী, তুমি এই চেদিৰাজ শিশুপালৰ। সখা সখা আমি পলমৰ নহয় প্ৰয়োজন, আৰু পলমৰ নহয় প্ৰয়োজন সখা। তুমি আগবাঢ়া, ৰথত বহাগৈ, মই বস্তু কেইপদ সামৰি গৈ আছো। শুভেচ্ছা শীঘ্ৰম শুভেচ্ছা শীঘ্ৰম। ৰুক্মিণী সুন্দৰী, চেদিৰাজ শিশুপাল থাকোঁতে জীয়াই কাৰ সাধ্য তোমাক স্বয়ম্বৰ সভাৰ পৰা নিব? ৰুক্মিণী সুন্দৰী, তুমি চেদিৰাজ শিশুপালৰ। নিশ্চয় ৰুক্মিণী সুন্দৰী, তুমি চেদিৰাজ শিশুপালৰ। নিশ্চয় এই সকলোবিলাক হৈছে গছত কঁঠাল, ওঠত তেল, নৌ খাওঁতেই চেল বেল। হেৰৌ, দ্বাপৰৰ যুগত যে গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপাল ৰজাক সুন্দৰী শ্ৰেষ্ঠা ৰুক্মিণী দেৱীয়ে বৰণ কৰিব। এক প্ৰকাৰে ক'বলৈ গ'লে পানীৰ মিঠৈ। যদি সেয়ে হয়, এই
মহাভাৰত বিদূষকৰ আকৌ কপাল ফুলিবনে নুফুলে? ভাস্কৰ পণ্ডিতে অৱশ্যে গুপুতে গণনা কৰি মোক কৈছিলে, মোৰ লগত হেনো ৰাজ নন্দিনীৰ পাভযোৰা আছে। একো অসম্ভৱ নহয়, একো অসম্ভৱ নহয়। ৰাজকুমাৰী হৈছে ক্ষেত্ৰীয়া আৰু মই হলো ব্ৰাহ্মণ। অসবৰ্ণ বিবাহ হওক, হওক, অসবৰ্ণ বিবাহ হওক, একো ক্ষতি নাই। ইও শাস্ত্ৰসন্মত। যজাতি ৰজাই দেখোন দেৱযানীৰ পালি গ্ৰহণ কৰি মোলৈ বাট মোকলাই থৈছে, মই গ'লেই হ'ল আৰু। বাৰু ময়ো সাজু হৈ লওঁ। কোনে জানে কাৰ কপালত কি লিখি থৈছে, কোনে জানে? এইটো আচল বস্তুটো হৈছে এইটো কালমুখী কবচ। এইটো হৈছে কালমুখী কবচ। ভাস্কৰ পণ্ডিতে গুপুতে গণনা কৰি পেলাইহে দিছিলে আকৌ মোক। পিন্ধি লওঁ, ইও কিন্তু ঠিক আছে আকৌ। পিন্ধি লওঁ, পিন্ধি লওঁ। ভাস্কৰ পণ্ডিতে দিয়া পিন্ধি এইটো মহাভাৰত নহয়নে? ভয় খুৱাই মাৰিব দেই। একেবাৰে দেখিছো পকা থেকেৰাটো। চা চা চা। এনেহেন সুন্দৰ চেহেৰা দেখিবলৈ হলে ৰুক্মিণী দেৱী বাৰু ক'ত স্থিৰ হৈ থাকিব? বাৰু মূৰ্খ শিশুপাল, এইবাৰ দেখা যাব স্বয়ম্বৰ সভাত তোমাৰ জয় নে মোৰ জয়? ৰুক্মিণী সুন্দৰী, তুমি মোৰ। ৰুক্মিণী সুন্দৰী।